আজি গোটেই বঙাইগাঁও চহৰ মোদীময় পৰিৱেশ। ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ গৃহ চহৰ। ৰাইজ হিলদল ভাঙি ওলাই আহিছে। প্ৰতিটো অঞ্চলৰ পৰা ৰাইজ ওলাই আহিছে। প্ৰতিটো ঘৰৰ ৰাইজ দুৱাৰ মুখলৈ আহি ফণীভূষণ চৌধুৰী ডাঙৰীয়াক আমাক সকলোকে আদৰণি জনাইছে। এই পৰিৱেশৰ পৰা বুজা যায় যে ফণীভূষণ চৌধুৰী অতি কমেও 5 লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ব। গোটেই অসম জুৰি আজি মোদীময় পৰিৱেশ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জয়গান। আৰু সেইকাৰণে মই ভাবোঁ যে ৰাইজে এইবাৰ সিদ্ধান্ত লৈছে যে 14খন আসনৰ 14খনে বিজয়ী কৰিব। 100% তেনেকুৱা পৰিৱেশ, অতি কমেও 5 লাখ ভোটৰ মাৰ্জিন থাকিব। আৰু বিৰোধী কোন এতিয়া ইয়াত দেখিবলৈ নাই। চাওক, এইবিলাকহে হ'ল হতাশাৰ পৰিচয়। হতাশ যেতিয়া হয় মানুহৰ খং উঠে, মানুহক গালি পাৰে, মাইক দলিয়ায়। ইয়াতে বুজি পাব যে বদৰুদ্দিন আজমল হৰাৰ পৰিৱেশ আহি গ'ল আৰু হৰাৰ পৰিৱেশ দেখিয়ে এইবিলাক ঘটিছে। কালি অমিত শাহে উল্লেখ কৰিছে SC, ST, OBC ৰিজাৰ্ভেশ্যন কণ্টিনিউ হ'ব, ৰিলিজিয়াছ ৰিজাৰ্ভেশ্যন নহয়। এইটো লৈ চাওক, আমাৰ চৰকাৰ আৰু আমাৰ আদৰ্শগত কথা সদায় স্পষ্ট। আৰু অতীতৰে পৰা আমি যি আদৰ্শৰে কাম কৰিছোঁ সেই আদৰ্শৰে কাম কৰি যাম। এই তৃতীয় ফেজৰ 4টা সমষ্টিত আমি বিজয় সাব্যস্ত। চাওক, চুকুৰ আলীয়েও কৈ আছে, ৰকিবুল হুছেইনেও কৈ আছে, হাগ্ৰামা মহিলাও কৈ আছে, চবেই কৈ আছে নিজে জিকিম বুলি। এতিয়া চুকুৰ আলী ক'লেই জিকিব নেকি? তেনেকুৱা কথা সকলোৱে কৈ আছে, জিকিম চেষ্টা কৰিছোঁ। কিন্তু আমি জিকিম বুলি কনফিডেণ্ট এইকাৰণে ৰাইজ আমাৰ লগত আছে। চাওক, এতিয়া বঙাইগাঁৱত হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে। গতিকে চুকুৰ আলীৰ পিছততো ওলাই যোৱা নাই, হাগ্ৰামা মহিলাৰ পিছততো ওলাই যোৱা নাই। গতিকে ৰাইজে বুজি পায় যে কোন জিকিব। ৰকিবুল হুছেইনৰ কাৰণে কিন্তু অখিল গগৈ, লুৰিণজ্যোতি গগৈ সকলোৱে ফিল্ডত নামি পৰিছে। চাওক, ৰকিবুল হুছেইনে এতিয়া প্ৰিয়ংকা গান্ধীকে আনক বা যাকেই নানক কিয় ইয়াৰ লাভ নাই। প্ৰিয়ংকা গান্ধীৰ যিটো মেদ আছিল সেইটো 10 বছৰ আগতে গ'ল। 10 বছৰ পিছত এতিয়া মোদী ডাঙৰীয়াৰ চৰকাৰ চলিছে, মোদীময় ভাৰতবৰ্ষ চলিছে। 10 বছৰ আগত কি আছিল বেলেগ কথা। এতিয়া আৰু প্ৰিয়ংকা গান্ধীৰ জ্বালোৱা নাই। প্ৰিয়ংকা গান্ধীক চাই কোনোবাই ভোট দিব সেইদিন নাই। কংগ্ৰেছ একেবাৰে নিশ্চিন্ন হৈছে আৰু ভৱিষ্যতৰ দিনত সম্পূৰ্ণৰূপে নোহোৱা হৈ যাব। জাভেদ ইছলাম জিকিব। গতিকে কাৰ যুঁজত কি হয় নাজানো। মই এটা কথা জানো যে জাভেদ ইছলাম 1 পৰা 1.5 লাখ ভোটত জিকিব। এতিয়া এইকেইদিন ধুবুৰীত ঘূৰি ফুৰিছোঁ যে দেখিছোঁ। আজিও ধুবুৰীত মিটিং কৰি আহিছোঁ। অলপমান আগতে মই লেংটিচিঙাত মিটিং কৰি আহিলোঁ। যোৱাকালি হাটশিঙিমাৰীত কৰিছিলোঁ, চেঙাত কৰিছিলোঁ। ৰাইজ যেনেকৈ ওলাই আহিছে এইবিলাক দেখি নিশ্চিত হৈছোঁ যে জাভেদ ইছলাম ডাঙৰীয়া 1 পৰা 1.5 লাখ ভোটত জিকিব।